আটাইতকৈ ডাঙৰ খবৰ অহা ৭ নৱেম্বৰত দেশৰ ৰাজধানী দিল্লী কপাবলৈ সাজু হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তথা অসমৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰ প্ৰতিবাদ সাব্যস্ত কৰিব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। কেৱল ইমানেই নহয়, এনডিএৰ সহযোগী নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুকো সাক্ষাৎ কৰি অসমৰ যিসকল সংখ্যালঘু লোক আছে সেই সংখ্যালঘু লোকৰ ওপৰত যি ধৰণে অন্যায় অত্যাচাৰ চলি আহিছে তাক লৈ অভিযোগ দিব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা কোৱা হৈছে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চূড়ান্ত পৰ্যায়ত অন্যায় কৰি আছে, অত্যাচাৰ চলাই আছে সংখ্যালঘুৰ ওপৰত। তদুপৰি সংগঠনটোৰ ফালৰ পৰা অভিযোগ কৰা হৈছে যে দেশৰ সংবিধানে যিসমূহ মৌলিক অধিকাৰ দিছে সেই মৌলিক অধিকাৰসমূহ খৰ্ব কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এনেধৰণৰ ষড়যন্ত্ৰ কাহানিও কেতিয়াও সহ্য কৰা নহ'ব। এনেধৰণে গৰজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰ, ৭ নৱেম্বৰত দেশৰ ৰাজধানী দিল্লী কপাবলৈ সাজু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। সংখ্যালঘু লোকৰ ওপৰত অন্যায় অত্যাচাৰ চলাই আছে হিমন্ত চৰকাৰে অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। সংখ্যালঘু লোকক আনকি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে হিমন্ত চৰকাৰে, যাৰ বাবে বিভিন্ন ধৰণৰ আইন আনি আছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰক লৈ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ কাষ চাপিব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। সংখ্যালঘুৰ পক্ষত থিয় দিবলৈ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক বিশেষভাৱে আহ্বান জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। সংখ্যালঘুৰ ওপৰত চূড়ান্ত পৰ্যায়ত নিৰ্যাতন চলোৱাৰ অভিযোগ হিমন্ত চৰকাৰৰ বিৰুদ্ধে অভিযোগ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। ২৮ জনকৈ সংখ্যালঘু লোকক ষড়যন্ত্ৰ কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ'ল এই অভিযোগ কৰিছে সংগঠনটোৰ নেতৃত্বই। শেহতীয়াকৈ বৰপেটাৰ ২৮ জনকৈ ব্যক্তিক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। তাকে লৈ সৰব হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। চৰকাৰৰ এনেকুৱা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব, এনেকুৱা কাৰ্য কাহানিও গ্ৰহণযোগ্য নহয়। সংবিধানে দিয়া মৌলিক অধিকাৰসমূহ খৰ্ব কৰিবলৈ হিমন্ত চৰকাৰে চেষ্টা কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত অসাংবিধানিক আৰু সাম্প্ৰদায়িক মন্তব্য ৰাখি শান্তি সম্প্ৰীতি বিনষ্ট কৰিছে বুলিও আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে এনেধৰণে গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি মহম্মদ আলী খালিফা আৰু সাধাৰণ সম্পাদক শ্বেখ আব্দুল হামিদ। পুনৰবাৰ কৈছো, অহা ৭ নৱেম্বৰত দেশৰ ৰাজধানী দিল্লী কপাবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত কি প্ৰতিবাদ কৰিব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সেই কথাও সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে উল্লেখ কৰিছে, য'ত তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে হিমন্ত চৰকাৰ বিভিন্ন ধৰণে সংখ্যালঘু লোকৰ ওপৰত অন্যায় অত্যাচাৰ চলাই আছে। সংখ্যালঘু লোকৰ যিসমূহ সংবিধানে দিয়া মৌলিক অধিকাৰ সেই অধিকাৰসমূহ খৰ্ব কৰিব বিচাৰিছে হিমন্ত চৰকাৰে। কেৱল ইমানেই নহয়, আনকি ভূমিৰ অধিকাৰৰ পৰা সংখ্যালঘু লোকক বঞ্চিত কৰিব বিচাৰিছে। ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি এক প্ৰকাৰ সংখ্যালঘু লোকক নিশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে হিমন্ত চৰকাৰে। এনেধৰণৰ কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰি গৰজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। শুনো আহক কি কৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বই। আমি অসম চৰকাৰৰ এই কুকীৰ্তি সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত যিখিনি অত্যাচাৰ অন্যায় কৰি আছে, ইয়াৰ লগতে অসম চৰকাৰে যি আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মাটিৰ পৰা ভূমিৰ পৰা বঞ্চিত কৰিব বিচাৰিছে, আজি হাজাৰ হাজাৰ মানুহ কেনেকৈ ডিটেনশ্যন কেম্পত পঠোৱা যায়, যি কুটিল চক্ৰান্ত, এই চক্ৰান্তৰ বিৰুদ্ধে তাৰ লগতে অসমত বিগত দিনত যি চৰকাৰ আছিল কংগ্ৰেছে আমাক যেনেকৈ হাৰাশাস্তি কৰিছিল, এই গোটেইখিনি বিৱৰি আমি বৰ্তমানৰ ভাৰত চৰকাৰৰ অংশীদাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওচৰত আমি যাম। তেওঁলোকক আমি অনুৰোধ জনাম যে আপোনালোকে আমাৰ এই সমস্যাখিনি আপোনালোকে উত্থাপন কৰক পাৰ্লিমেণ্টত। আমাৰ এই সমস্যাখিনি কেনেকৈ সমাধান কৰা যায় তাৰ কাৰণে আপোনালোকে বিবেচনা কৰক।
আৰু ইয়াৰ লগতে আমি অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসম চৰকাৰৰ যি কুটিল ষড়যন্ত্ৰ সংখ্যালঘু সম্প্ৰদায় কেনেকৈ নিধন কৰা যায় ইয়াৰ বিৰুদ্ধে আমি অহা নৱেম্বৰ মাহত দিল্লীত আমি যন্তৰ মন্ত্ৰত ধৰ্ণা কাৰ্যসূচী লৈছোঁ। সেই ধৰ্ণাৰ জৰিয়তে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি কুকীৰ্তি আছে তেওঁলোকৰ যিখিনি শাসন আৰু শোষণ আছে গোটেইখিনি আমি দিল্লী চৰকাৰৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। সভাত আমি অনুমোদন কৰাই লৈ কাৰণে আমি অসম চৰকাৰৰ এই কুকীৰ্তি সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত যিখিনি অত্যাচাৰ অন্যায় কৰি আছে ইয়াৰ লগতে অসম চৰকাৰে যি আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মাটিৰ পৰা ভূমিৰ পৰা বঞ্চিত কৰিব বিচাৰিছে। আজি হাজাৰ হাজাৰ মানুহ কেনেকৈ ডিটেনশ্যন কেম্পত পঠোৱা যায় যি কুটিল চক্ৰান্ত এই চক্ৰান্তৰ বিৰুদ্ধে তাৰ লগতে অসমত বিগত দিনত যি চৰকাৰ আছিল কংগ্ৰেছে আমাক যেনেকৈ হাৰাশাস্তি কৰিছিল এই গোটেইখিনি বিৱৰি আমি বৰ্তমানৰ ভাৰত চৰকাৰৰ অংশীদাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওচৰত আমি যাম। তেওঁলোকক আমি অনুৰোধ জনাম যে আপোনালোকে আমাৰ এই সমস্যাখিনি আপোনালোকে উত্থাপন কৰক পাৰ্লিমেণ্টত। আমাৰ এই সমস্যাখিনি কেনেকৈ সমাধান কৰা যায় তাৰ কাৰণে আপোনালোকে বিবেচনা কৰক। আৰু ইয়াৰ লগতে আমি অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসম চৰকাৰৰ যি কুটিল ষড়যন্ত্ৰ সংখ্যালঘু সম্প্ৰদায় কেনেকৈ নিধন কৰা যায় ইয়াৰ বিৰুদ্ধে আমি অহা নৱেম্বৰ মাহত দিল্লীত আমি যন্তৰ মন্ত্ৰত ধৰ্ণা কাৰ্যসূচী লৈছোঁ। সেই ধৰ্ণাৰ জৰিয়তে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি কুকীৰ্তি আছে তেওঁলোকৰ যিখিনি শাসন আৰু শোষণ আছে গোটেইখিনি আমি দিল্লী চৰকাৰৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। সভাত আমি অনুমোদন কৰাই লৈ সেইখিনি আচলতে প্ৰকাশ কৰিম আৰু সেই কথাখিনি যিহেতু আপোনালোকৰ অসুবিধাৰ কাৰণে আমি অসম চৰকাৰৰ এই কুকীৰ্তি সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত যিখিনি অত্যাচাৰ অন্যায় কৰি আছে ইয়াৰ লগতে অসম চৰকাৰে যি আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মাটিৰ পৰা ভূমিৰ পৰা বঞ্চিত কৰিব বিচাৰিছে। আজি হাজাৰ হাজাৰ মানুহ কেনেকৈ ডিটেনশ্যন কেম্পত পঠোৱা যায় যি কুটিল চক্ৰান্ত এই চক্ৰান্তৰ বিৰুদ্ধে তাৰ লগতে অসমত বিগত দিনত যি চৰকাৰ আছিল কংগ্ৰেছে আমাক যেনেকৈ হাৰাশাস্তি কৰিছিল এই গোটেইখিনি বিৱৰি আমি বৰ্তমানৰ ভাৰত চৰকাৰৰ অংশীদাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওচৰত আমি যাম। তেওঁলোকক আমি অনুৰোধ জনাম যে আপোনালোকে আমাৰ এই সমস্যাখিনি আপোনালোকে উত্থাপন কৰক পাৰ্লিমেণ্টত। আমাৰ এই সমস্যাখিনি কেনেকৈ সমাধান কৰা যায় তাৰ কাৰণে আপোনালোকে বিবেচনা কৰক। আৰু ইয়াৰ লগতে আমি অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসম চৰকাৰৰ যি কুটিল ষড়যন্ত্ৰ সংখ্যালঘু সম্প্ৰদায় কেনেকৈ নিধন কৰা যায় ইয়াৰ বিৰুদ্ধে আমি অহা নৱেম্বৰ মাহত দিল্লীত আমি যন্তৰ মন্ত্ৰত ধৰ্ণা কাৰ্যসূচী লৈছোঁ। সেই ধৰ্ণাৰ জৰিয়তে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি কুকীৰ্তি আছে তেওঁলোকৰ যিখিনি শাসন আৰু শোষণ আছে গোটেইখিনি আমি দিল্লী চৰকাৰৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। সভাত আমি অনুমোদন কৰাই লৈ সেইখিনি আচলতে প্ৰকাশ কৰিম আৰু সেই কথাখিনি যিহেতু আপোনালোকৰ অসুবিধাৰ কাৰণে আমি আগতীয়াকৈ কথাখিনি ক'বলগীয়া হৈছে। গতিকে তাৰ ভিতৰত হৈছে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা জনগোষ্ঠীৰ নাম দি এটা ধৰ্মাৱলম্বী মানুহক যি ধৰণে টাৰ্গেট কৰি কথা বতৰা কৈছে, যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰি আছে, অশালীন মন্তব্য কৰি আছে, সেই কথাটোত আমি অত্যন্ত নিন্দা প্ৰকাশ কৰিছোঁ। অতিকে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, সমালোচনা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তীব্ৰ ভাষাৰে। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে অসাংবিধানিকভাৱে এটা জনগোষ্ঠীক এটা ধৰ্মাৱলম্বী মানুহক টাৰ্গেট কৰি যাতে পৰৱৰ্তী সময়ত এনেকুৱা কথা বতৰা যাতে তেখেতে নকয় তাৰ কাৰণে তাৰ পৰা আঁতৰি থাকিবলৈ তেখেতক আমি আহ্বান জনাইছোঁ। ২ নম্বৰ কথা হৈছে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে যাতে স্বীকৃতি দিয়ে কেন্দ্ৰীয় চৰকাৰে, তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আমি স্মাৰক পত্ৰযোগে অৱগত কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু অসমৰ যিবিলাক সাম্প্ৰতিক জ্বলন্ত সমস্যা আছে সেই জ্বলন্ত সমস্যাবিলাক নিৰ্মূল কৰাৰ কাৰণে আমি আগতেই কৈছোঁ যে বানপানীৰ সমস্যাৰ লগতে ডিপোৰ্টাৰৰ সমস্যা, ডিপোৰ্টাৰৰ নামত ভাৰতীয় নাগৰিকক সকলো তথ্য পাতি থকাৰ পিছতো একপক্ষীয়ভাৱে তেওঁলোকক হাৰাশাস্তি কৰা হৈছে ডিপোৰ্টাৰৰ নামত। গতিকে এই হাৰাশাস্তি বন্ধ কৰাৰ কাৰণে অহা নৱেম্বৰ মাহত আমি এটা সজাতি দল বা আমি ধৰ্ণাৰ কাৰণে যন্তৰ মন্তৰ ধৰ্ণা দিয়াৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে আমাৰ যিবিলাক বৰ্তমান পৰিস্থিতিত আমাৰ যিবিলাক কথা বতৰা চলি আছে, ধৰক আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত যি ধৰণৰ কিছুমান কুপ্ৰভাৱ আছে, ধৰক বাল্য বিবাহৰ পৰা আৰম্ভ কৰি জোৱা, মদ, তীৰ, ভাং ইত্যাদি যিবিলাক সমস্যা আছে এইবিলাক আমি নিৰ্মূল কৰাৰ কাৰণে আমি সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত বিভিন্ন জিলা সমিতি তথা আঞ্চলিক সমিতিৰ জৰিয়তে আমি সজাগতা সভা অনুষ্ঠিত কৰি সেই মানুহসকলক সজাগ আৰু সচেতন কৰাৰ কাৰণে আমি ইতিমধ্যেই ব্যৱস্থা গ্ৰহণ কৰিছে। এনেকুৱা কেইবাটাও কাৰ্যসূচী আজি আমাৰ সভাত আমি উত্থাপন কৰিম। যিকেইখন জিলাত আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ স্থিতি দুৰ্বল হৈ আছে সেই জিলাসমূহক পুনৰ আমি সক্ৰিয় কৰাৰ কাৰণে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে সেই জিলা সমিতিৰ সাংগঠনিক স্থিতি সবল কৰাৰ কাৰণে আমি কেন্দ্ৰীয় সমিতিৰ কেইজনমান নেতৃত্বক আমি ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছোঁ। লগতে আমি বৰ্তমান সময়ত সংখ্যালঘুসকলৰ ওপৰত যি ধৰণৰ অত্যাচাৰ, উৎপীড়ন আৰু নিৰ্যাতন চলি আছে সেই অত্যাচাৰ, উৎপীড়ন, নিৰ্যাতন বন্ধ কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ
আমি কেন্দ্ৰীয় চৰকাৰৰ সহযোগী দলৰ নেতা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক আমি অতি শীঘ্ৰে সাক্ষাৎ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমি ইতিমধ্যে তেখেতসকলৰ সাক্ষাৎ বিচাৰি ইতিমধ্যে আমি আবেদন জনাইছোঁ। তেখেতসকলে যিমান সোনকালে আমাক সাক্ষাতৰ অনুমতি দিব সিমান সোনকালে সাক্ষাৎ কৰি অসমৰ মুখ্যমন্ত্ৰী যিবিলাক কাৰুকাৰ্য সংখ্যালঘু বিৰোধী যিবিলাক কাৰুকাৰ্য অসম ধ্বংস কৰাৰ যিবিলাক কাৰুকাৰ্য তেখেতে হাতত লৈছে সেইবিলাক সম্পৰ্কে আমি নীতিশ কুমাৰ ডাঙৰীয়াক আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়াক অৱগত কৰি যাতে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ভাৰতীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক যাতে অৱগত কৰে, তেওঁলোকৰ ওপৰত যাতে এটা হেঁচা প্ৰয়োগ কৰে যে অসমৰ সংখ্যালঘু মুছলমানসকল অসম তথা ভাৰতীয় নাগৰিক তেওঁলোকৰ ওপৰত কোনো ধৰণৰ যাতে অসাংবিধানিকভাৱে যাতে কোনো ধৰণৰ অত্যাচাৰ উৎপীড়ন চলোৱা নহয় তাৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে এই কথাটো আমি তেখেতসকলক আমি অৱগত কৰিম। গতিকে এনেকুৱা বহুকেইটা সিদ্ধান্তই আজি আমি গ্ৰহণ কৰিছোঁ। লগতে যিসকল পৰিয়ালক ইতিমধ্যে অসম চৰকাৰে উচ্ছেদ কৰিছে, উচ্ছেদ কৰাৰ আমি বিৰোধিতাৰ কাৰণে আমি বাৰম্বাৰ এটা কথা দোহাৰি আহিছোঁ যে যিসকল মানুহ অবৈধভাৱে চৰকাৰী ভূমি বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰাক আমাৰ তাত কোনো ধৰণৰ আপত্তি নাই বা আমাৰ কোনো ধৰণৰ ক'বলগীয়া নাই। কিন্তু যিহেতু সেইসকল উচ্ছেদিত লোকসকল ভাৰতীয় নাগৰিক, তেওঁলোকে অসমৰ বাসিন্দা, অসমৰ খিলঞ্জীয়া নাগৰিক, গতিকে তেওঁলোকৰ অধিকাৰ খৰ্ব নকৰি তেওঁলোকক যাতে পুনৰ সংস্থাপন দিয়ে অসম চৰকাৰে তাৰ কাৰণে আমি বাৰম্বাৰ আহ্বান জনাই আহিছোঁ। কিন্তু সৌভাগ্যৰ কথা আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইতিমধ্যে গৌৰখুঁটিত যিসকল মানুহক উচ্ছেদ কৰা হৈছিল তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা অসম চৰকাৰে হাতত লৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাতত লৈছে আৰু বহু সংখ্যক মানুহক ইতিমধ্যে তেখেতসকলে পুনৰ সংস্থাপন দিছে। আৰু যিসকল মানুহক পুনৰ সংস্থাপন দিবলৈ বাকী আছে, নতুনকৈ উচ্ছেদ কৰা হৈছে হোজাইৰ পৰা আৰম্ভ কৰি অন্যান্য জেগাবিলাকত, সেইসকল মানুহকো যাতে পুনৰ সংস্থাপন কৰে অসম চৰকাৰে বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাই দাবী জনাই আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। এনেকুৱা বহুতো কিছু প্ৰস্তাৱ আমাৰ আছে। তাৰপিছত আমাৰ আৰু এটা কথা আছে যে আপোনালোকে ইতিমধ্যে গম পাইছে যে ধিং ধৰ্ষণকাণ্ডৰ গইনাক লৈ উজনি অসমত 30টাকৈ সংগঠনে সংখ্যালঘু মুছলমানসকলক বৰ্জন কৰাৰ এটা সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে। এই সিদ্ধান্তটো সম্পূৰ্ণৰূপে অসাংবিধানিক, বেআইনী আৰু অসামাজিক, অসম বিৰোধী এটা সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে। গতিকে ইতিমধ্যে মই শৃংখল চলিহা ডাঙৰীয়াৰ লগত মই প্ৰথমলানি আলোচনা টেলিফোন যোগে মই কৰিছোঁ। তেখেতে যথেষ্টখিনি সহমত পোষণ কৰিছে আমাৰ লগত বহাৰ কাৰণে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এনাজৰীডাল শক্তিশালী কৰাৰ কাৰণে আমি বিভিন্ন জাতীয় যিবিলাক সংগঠন আছে বা জনগোষ্ঠীয় যিবিলাক সংগঠন আছে তেওঁলোকৰ লগত আলাপ আলোচনাত মিলিত হৈ আমাৰ মাজত যি বিভেদ আছে, আমাৰ মাজত যি ধৰণৰ সন্দেহৰ বাতাবৰণ আছে, সেই সন্দেহৰ বাতাবৰণ নিৰ্মূল কৰাৰ কাৰণে আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে এইবিলাক কথা বতৰা লৈয়ে আজি আমাৰ এই কলিয়াবৰত কেন্দ্ৰীয় সমিতিৰ আজি এই কাৰ্যনিৰ্বাহক বৈঠক তথা কৰ্মশালা। আৰু এই কৰ্মশালাৰ জৰিয়তে আমাৰ যিসকল যুৱ বন্ধু আছে, সংগ্ৰামী সতীৰ্থ আছে, তেখেতসকলে যাতে পুনৰ ডাবুল উদ্যমেৰে তেওঁলোকে দুগুণ উৎসাহেৰে যাতে সাংগঠনিক কাম কাজবিলাক কৰে তাৰ কাৰণে তেখেতসকলক সক্ৰিয় কৰাৰ উদ্দেশ্যেৰেই আজি এইখন কাৰ্যনিৰ্বাহক সভাৰ আহ্বান কৰা হৈছে বা কৰ্মশালাৰ আহ্বান কৰা হৈছে। এইখিনি কথা আজি আপোনালোকক আমি অৱগত কৰিলোঁ। আমাৰ খালি এটাই আপত্তি আছে যে আপোনালোকে যাতে বাতৰিবিলাক পৰিৱেশন কৰাৰ সময়ত আমি দেখিবলৈ পাইছোঁ যে কিছুমান মিডিয়া চেনেলেও বাতৰিবিলাক পৰিৱেশন কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিছু নীতি নিয়ম বিসৰ্জন দি তেওঁলোকে বাতৰিবিলাক পৰিৱেশন কৰে। জাতি, ধৰ্ম বা কোনোবা এটা যদি সংখ্যালঘু মুছলমানে যদি ক'ৰবাত ধৰ্ষণ কৰিছে তেওঁৰ নামটো তেওঁলোকে পোনপটীয়াকৈ তেওঁলোকে প্ৰকাশ কৰি দিয়ে, আৰু যদি কোনোবা অনা মুছলমান মানুহে যদি ধৰ্ষণ কৰিছে তাত কিন্তু তেওঁলোকে নামটো প্ৰকাশ নকৰে। এনেকুৱা যাতে তেওঁলোকে দুমুখীয়া কাৰুকাৰ্যবিলাক যাতে আমাৰ সাংবাদিক বন্ধুসকলে নকৰে তাৰ কাৰণে তেখেতসকলক আহ্বান জনাইছোঁ। কাৰণেই আমি অসম চৰকাৰে এই কুকীৰ্তি সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত যিখিনি অত্যাচাৰ অন্যায় কৰি আছে, ইয়াৰ লগতে অসম চৰকাৰে যি আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মাটিৰ পৰা ভূমিৰ পৰা বঞ্চিত কৰিব বিচাৰিছে, আজি হাজাৰ হাজাৰ মানুহ কেনেকৈ ডিটেনশ্যন কেম্পত পঠোৱা যায়, যি কুটিল চক্ৰান্ত, এই চক্ৰান্তৰ বিৰুদ্ধে তাৰ লগতে অসমত বিগত দিনত যি চৰকাৰ আছিল কংগ্ৰেছে আমাক যেনেকৈ হাৰাশাস্তি কৰিছিল, এই গোটেইখিনি বিৱৰি আমি বৰ্তমানৰ ভাৰত চৰকাৰৰ অংশীদাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওচৰত আমি যাম। তেওঁলোকক আমি অনুৰোধ জনাম যে আপোনালোকে আমাৰ এই সমস্যাখিনি আপোনালোকে উত্থাপন কৰক পাৰ্লিমেণ্টত, আমাৰ এই সমস্যাখিনি কেনেকৈ সমাধান কৰা যায় তাৰ কাৰণে আপোনালোকে বিবেচনা কৰক। আৰু ইয়াৰ লগতে আমি অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসম চৰকাৰৰ যি কুটিল ষড়যন্ত্ৰ সংখ্যালঘু সম্প্ৰদায় কেনেকৈ নিধন কৰা যায় ইয়াৰ বিৰুদ্ধে আমি অহা নৱেম্বৰ মাহত দিল্লীত আমি যন্তৰ মন্ত্ৰত ধৰ্ণা কাৰ্যসূচী লৈছোঁ। সেই ধৰ্ণাৰ জৰিয়তে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি কুকীৰ্তি আছে, তেওঁলোকৰ যিখিনি শাসন আৰু শোষণ আছে, গোটেইখিনি আমি দিল্লী চৰকাৰৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। সভাত আমি অনুমোদন কৰাই লৈ
সেইখিনি আচলতে প্ৰকাশ কৰিম আৰু সেই কথাখিনি যিহেতু আপোনালোকৰ অসুবিধাৰ কাৰণে আমি আগতীয়াকৈ কথাখিনি ক'বলগীয়া হৈছে গতিকে তাৰ ভিতৰত হৈছে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা জনগোষ্ঠীৰ নাম দি এটা ধৰ্মাৱলম্বী মানুহক যি ধৰণে টাৰ্গেট কৰি কথা বতৰা কৈছে যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰি আছে অশালীন মন্তব্য কৰি আছে সেই কথাটোত আমি অত্যন্ত মানে নিন্দা প্ৰকাশ কৰিছোঁ অতিকে তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ সমালোচনা কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তীব্ৰ ভাষাৰে লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে অসাংবিধানিকভাৱে এটা জনগোষ্ঠীক এটা ধৰ্মাৱলম্বী মানুহক টাৰ্গেট কৰি যাতে পৰৱৰ্তী সময়ত এনেকুৱা কথা বতৰা যাতে তেখেতে নকয় তাৰ কাৰণে তাৰ পৰা আঁতৰি থাকিবলৈ তেখেতক আমি আহ্বান জনাইছোঁ 2 নম্বৰ কথা হৈছে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে যাতে স্বীকৃতি দিয়া কেন্দ্ৰীয় চৰকাৰে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আমি স্মাৰক পত্ৰযোগে অৱগত কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু অসমৰ যিবিলাক সাম্প্ৰতিক জ্বলন্ত সমস্যা আছে সেই জ্বলন্ত সমস্যাবিলাক নিৰ্মূল কৰাৰ কাৰণে আমি আগতেই কৈছোঁ যে বানপানীৰ সমস্যাৰ লগতে ডিপোটাৰৰ সমস্যা ডিপোটাৰৰ নামত ভাৰতীয় নাগৰিকক সকলো তথ্যপাতি থকাৰ পিছতো একপক্ষীয়ভাৱে তেওঁলোকক মানে হাৰাশাস্তি কৰা হৈছে ডিপোটাৰৰ নামত গতিকে এই হাৰাশাস্তি বন্ধ কৰাৰ কাৰণে অহা নৱেম্বৰ মাহত আমি এটা সজাতি দল বা আমি ধৰ্ণাৰ কাৰণে যন্তৰ মন্তৰ ধৰ্ণা দিয়াৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ লগতে আমাৰ যিবিলাক বৰ্তমান পৰিস্থিতিত আমাৰ যিবিলাক কথা বতৰা চলি আছে ধৰক আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত যি ধৰণৰ কিছুমান প্ৰভাৱ আছে ধৰক বাল্য বিবাহৰ পৰা আৰম্ভ কৰি জোৱা মদ তীৰ ভাং ইত্যাদি যিবিলাক সমস্যা আছে এইবিলাক আমি নিৰ্মূল কৰাৰ কাৰণে আমি সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত বিভিন্ন জিলা সমিতি তথা আঞ্চলিক সমিতিৰ জৰিয়তে আমি সজাগতা সভা অনুষ্ঠিত কৰি সেই মানুহসকলক সজাগ আৰু সচেতন কৰাৰ কাৰণে আমি ইতিমধ্যেই ব্যৱস্থা গ্ৰহণ কৰিছোঁ এনেকুৱা কেইবাটাও কাৰ্যসূচী আজি আমি আমাৰ সভাত আজি আমি উত্থাপন কৰিম যিকেইখন জিলাত আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ স্থিতি দুৰ্বল হৈ আছে সেই জিলাসমূহক পুনৰ আমি সক্ৰিয় কৰাৰ কাৰণে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে সেই জিলা সমিতিৰ সাংগঠনিক স্থিতি সবল কৰাৰ কাৰণে আমি কেন্দ্ৰীয় সমিতিৰ কেইজনমান নেতৃত্বক আমি ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছোঁ লগতে আমি বৰ্তমান সময়ত সংখ্যালঘুসকলৰ ওপৰত যি ধৰণৰ অত্যাচাৰ উৎপীড়ন আৰু নিৰ্যাতন চলি আছে সেই অত্যাচাৰ উৎপীড়ন নিৰ্যাতন বন্ধ কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ আমি কেন্দ্ৰীয় চৰকাৰৰ সহযোগী দলৰ নেতা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক আমি অতি শীঘ্ৰে সাক্ষাৎ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইতিমধ্যে আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমি ইতিমধ্যে তেখেতসকলৰ সাক্ষাৎ বিচাৰি ইতিমধ্যে আমি আবেদন জনাইছোঁ তেখেতসকলে যিমান সোনকালে আমাক সাক্ষাতৰ অনুমতি দিব সিমান সোনকালে সাক্ষাৎ কৰি অসমৰ মুখ্যমন্ত্ৰী যিবিলাক কাৰুকাৰ্য সংখ্যালঘু বিৰোধী যিবিলাক কাৰুকাৰ্য অসম ধ্বংস কৰাৰ যিবিলাক কাৰুকাৰ্য তেখেতে হাতত লৈছে সেইবিলাক সম্পৰ্কে আমি নীতিশ কুমাৰ ডাঙৰীয়াক আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়াক অৱগত কৰি যাতে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ভাৰতীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক যাতে অৱগত কৰে তেওঁলোকৰ ওপৰত যাতে এটা হেঁচা প্ৰয়োগ কৰে যে অসমৰ সংখ্যালঘু মুছলমানসকল অসম তথা ভাৰতীয় নাগৰিক তেওঁলোকৰ ওপৰত কোনো ধৰণৰ যাতে অসাংবিধানিকভাৱে যাতে কোনো ধৰণৰ অত্যাচাৰ উৎপীড়ন চলোৱা নহয় তাৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে এই কথাটো আমি তেখেতসকলক আমি অৱগত কৰিম গতিকে এনেকুৱা বহুকেইটা সিদ্ধান্তই আজি আমি গ্ৰহণ কৰিছোঁ লগতে যিসকল পৰিয়ালক ইতিমধ্যে অসম চৰকাৰে উচ্ছেদ কৰিছে উচ্ছেদ কৰাৰ আমি বিৰোধিতাৰ কাৰণে আমি বাৰম্বাৰ এটা কথা দোহাৰি আহিছোঁ যে যিসকল মানুহ অবৈধভাৱে চৰকাৰী ভূমি বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰাক আমাৰ তাত কোনো ধৰণৰ আপত্তি নাই বা আমাৰ কোনো ধৰণৰ ক'বলগীয়া নাই কিন্তু যিহেতু সেইসকল উচ্ছেদিত লোকসকল ভাৰতীয় নাগৰিক তেওঁলোকে অসমৰ বাসিন্দা অসমৰ খিলঞ্জীয়া নাগৰিক গতিকে তেওঁলোকৰ অধিকাৰ খৰ্ব নকৰি তেওঁলোকক যাতে পুনৰ সংস্থাপন দিয়ে অসম চৰকাৰে তাৰ কাৰণে আমি বাৰম্বাৰ আহ্বান জনাই আহিছোঁ কিন্তু সৌভাগ্যৰ কথা আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইতিমধ্যে গৌৰখুঁটিত যিসকল মানুহক উচ্ছেদ কৰা হৈছিল তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা অসম চৰকাৰে হাতত লৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাতত লৈছে আৰু বহু সংখ্যক মানুহক ইতিমধ্যে তেখেতসকলে পুনৰ সংস্থাপন দিছে আৰু যিসকল মানুহক পুনৰ সংস্থাপন দিবলৈ বাকী আছে নতুনকৈ উচ্ছেদ কৰা হৈছে হোজাইৰ পৰা আৰম্ভ কৰি অন্যান্য জেগাবিলাকত সেইসকল মানুহকো যাতে পুনৰ সংস্থাপন কৰে অসম চৰকাৰে বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাই দাবী জনাই আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ এনেকুৱা বহুতো কিছু প্ৰস্তাৱ আমাৰ আছে তাৰপিছত আমাৰ আৰু এটা কথা আছে যে আপোনালোকে ইতিমধ্যে গম পাইছে যে ধিং ধৰ্ষণ কাণ্ডৰ গইনাক লৈ উজনি অসমত 30টাকৈ সংগঠনে সংখ্যালঘু মুছলমানসকলক বৰ্জন কৰাৰ এটা সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে এই সিদ্ধান্তটো সম্পূৰ্ণৰূপে অসাংবিধানিক বেআইনী আৰু অসামাজিক অসম বিৰোধী এটা সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে গতিকে ইতিমধ্যে মই শৃংখল চলিহা ডাঙৰীয়াৰ লগত মই প্ৰথমলানি আলোচনা টেলিফোন যোগে মই কৰিছোঁ তেখেতে যথেষ্টখিনি সহমত পোষণ কৰিছে আমাৰ লগত বহাৰ কাৰণে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এনাজৰীডাল শক্তিশালী কৰাৰ কাৰণে আমি বিভিন্ন জাতীয়
যিবিলাক সংগঠন আছে বা জনগোষ্ঠীয় যিবিলাক সংগঠন আছে তেওঁলোকৰ লগত আলাপ আলোচনাত মিলিত হৈ আমাৰ মাজত যি বিভেদ আছে, আমাৰ মাজত যি ধৰণৰ সন্দেহৰ বাতাবৰণ আছে, সেই সন্দেহৰ বাতাবৰণ নিৰ্মূল কৰাৰ কাৰণে আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে এইবিলাক কথা বতৰা লৈয়ে আজি আমাৰ এই কলিয়াবৰত কেন্দ্ৰীয় সমিতিৰ আজি এই কাৰ্যনিৰ্বাহক বৈঠক তথা কৰ্মশালা, আৰু এই কৰ্মশালাৰ জৰিয়তে আমাৰ কাৰণেই আমি অসম চৰকাৰৰ এই কুকীৰ্তি সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত যিখিনি অত্যাচাৰ অন্যায় কৰি আছে, ইয়াৰ লগতে অসম চৰকাৰে যি আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মাটিৰ পৰা ভূমিৰ পৰা বঞ্চিত কৰিব বিচাৰিছে, আজি হাজাৰ হাজাৰ মানুহ কেনেকৈ ডিটেনশ্যন কেম্পত পঠোৱা যায়, যি কুটিল চক্ৰান্ত, এই চক্ৰান্তৰ বিৰুদ্ধে তাৰ লগতে অসমত বিগত দিনত যি চৰকাৰ আছিল কংগ্ৰেছে আমাক যেনেকৈ হাৰাশাস্তি কৰিছিল, এই গোটেইখিনি বিৱৰি আমি বৰ্তমানৰ ভাৰত চৰকাৰৰ অংশীদাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওচৰত আমি যাম। তেওঁলোকক আমি অনুৰোধ জনাম যে আপোনালোকে আমাৰ এই সমস্যাখিনি আপোনালোকে উত্থাপন কৰক পাৰ্লিমেণ্টত, আমাৰ এই সমস্যাখিনি কেনেকৈ সমাধান কৰা যায় তাৰ কাৰণে আপোনালোকে বিবেচনা কৰক। আৰু ইয়াৰ লগতে আমি অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসম চৰকাৰৰ যি কুটিল ষড়যন্ত্ৰ সংখ্যালঘু সম্প্ৰদায় কেনেকৈ নিধন কৰা যায়, ইয়াৰ বিৰুদ্ধে আমি অহা নৱেম্বৰ মাহত দিল্লীত আমি যন্তৰ মন্ত্ৰত ধৰ্ণা কাৰ্যসূচী লৈছোঁ। সেই ধৰ্ণাৰ জৰিয়তে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি কুকীৰ্তি আছে, তেওঁলোকৰ যিখিনি শাসন আৰু শোষণ আছে, গোটেইখিনি আমি দিল্লী চৰকাৰৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম।